আজি মই মাছৰুম বনাম। মাছৰুম বনাবৰ কাৰণে প্ৰথমতে এইখিনি মাছৰুম মই ৰেডি কৰি ললোঁ, দেখিছেনে? তাৰপিছতে এয়া আদা, নহৰু, পিঁয়াজ, জলকীয়া, ডালচেনি, ইলাচি সকলো ৰেডি কৰিলোঁ। মাছৰুমখিনিৰ অকণমান তাত মই নিমখ দি দিলোঁ। সকলোৱে মাছৰুম বনোৱাৰ পদ্ধতি বেলেগ আৰু মই যেনেকৈ বনাওঁ মই সেইদৰে আপোনালোকক দেখাব খুজিছোঁ। প্ৰতিটো মছলা দি পেলাই প্ৰথমতে মাছৰুমখিনি মই এনেকৈ অকণমান সময় মই সানি পেলাই থৈ দিম। তাৰ পাছতে মই গৰম হৈ থকা কেৰাহীখনত অলপমান তেল দিলোঁ। তেলটো মই মাছৰুমত অকণমান সৰহকৈ দিছোঁ। প্ৰথমতে মই মাছৰুমখিনি ফ্ৰাই কৰি ল'ম। মই আকৌ এবাৰ কৈছোঁ, মাছৰুম বনোৱাৰ পদ্ধতি সকলোৰে একে নহয়। মই মোৰ মতে বনাইছোঁ। মই কেনেকৈ বনাইছোঁ আজি আপোনালোকক সেইটো দেখাইছোঁ। তেলখিনি গৰম প্ৰায় হৈছেই। বগা বগা ফেনখিনি যেতিয়া নাইকিয়া হৈ যাব তেতিয়া তেলখিনি আমাৰ গৰম হৈ যাব। এইখিনি সময় অলপ সময় ধুনীয়াকৈ ৰাখি থ'ম। আৰু মই এনেকৈয়ে বিলাহীখিনি কাটি লৈছোঁ, পিঁয়াজো কাটি লৈছোঁ, জলকীয়া কাটি লৈছোঁ। আৰু যি ডালচেনি, নহৰু আৰু লং আছে এইখিনি মই সকলোখিনি এনেকৈ মই তেলত দি দিম। এতিয়া মই অকণমান চেনি দিলোঁ। ৰঙা হৈ আহিছে, তাত মই অকণমান হালধি দি দিলোঁ আৰু হালধি দি উঠি এইখিনি মই অকণমান মিলাই দিলোঁ আৰু তাৰ ওপৰত মই মাছৰুমখিনি ঢালি দিলোঁ। আপোনালোকে চাগে ভাবিছে প্ৰথমতে আদা, নহৰু, পিঁয়াজ কিয় মই ভাজি নললোঁ। মই সদায় মাছৰুমটো আগত অকণমান ভাজি লওঁ, অকণ ফ্ৰাই কৰি লওঁ, তেতিয়া মোৰ ভাল লাগে। মাছৰুমখিনি এনেকৈ অলপ দেৰি ফ্ৰাই কৰাৰ পাছত মই এনেকৈ কাঢ়ি ল'লোঁ। এনেকৈ ফ্ৰাই কৰি ল'লে অলপমান টান টান হৈ থাকে। মই সেইদৰে খাই খুব ভাল পাওঁ, সেইকাৰণে মই অকণমান আগত সদায় ফ্ৰাই কৰি লওঁ। মাছৰুম ফ্ৰাই কৰা তেলখিনিতে মই পিঁয়াজ দি দিলোঁ, জলকীয়া, আৰু এইখিনি বিলাহী। এতিয়া এইখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰিম। বিলাহীটো মই মিক্সিত পিচি দিয়া নাই। বিলাহীখিনি অলপমান গোটা গোটাকৈ কাটি যেতিয়া মই তেলতে ভাজি ভাজি পূৰা তাক ভাঙি দিওঁ, সেইটো টেষ্ট আৰু মিক্সিত পেষ্ট কৰা টেষ্ট দুটাৰ মাজত অকণমান বেলেগ এটা থাকে। সেইকাৰণে মই এনেকৈ গোটাকৈ কাটি পেলাই ফ্ৰাই কৰাটো মোৰ খুব ভাল লাগে। পনীৰো যেতিয়া বনাওঁ তেতিয়া মই এনেকৈ গোটাকৈ, বাটাৰ পনীৰ যেতিয়া বনাওঁ তেতিয়া মই এইকেইটা পেষ্টকে এনেকৈ কৰি লওঁ। কৰি উঠি মই মিক্সিত পিচি পেলাই আকৌ মই বাটাৰত ফ্ৰাই কৰোঁ। তো আজি মোৰ এতিয়া ঘৰত বাটাৰ নাই, অকণমান বাটাৰ দিলে কিন্তু বহুত ধুনীয়া হয় খাবলৈ। যিমানটো মই গ্ৰেভি কৰিম সিমানটো জোখত মই অকণমান নিমখ দিলোঁ, অকণমান হালধি দিলোঁ, মছলা দিলোঁ, আকৌ ধুনীয়াকৈ তেলত ফ্ৰাই কৰি আছোঁ। এইখিনি ফ্ৰাই হৈ যেতিয়া অলপমান গলি যাব তাত অলপমান গৰম পানী দি উতলাই দিলে খাবলৈ টেষ্টটো খুব ধুনীয়া হ'ব। বিলাহীখিনি ভাজিয়ে গ'ল গোটেইখিনি, এইটো পূৰা গ্ৰেভি নিচিনা হৈ গৈছে। এতিয়া ইয়াতে মই যি ইলাচি, ডালচেনিখিনি অকণমান পিচি লৈছিলোঁ সেইখিনি মই ইয়াত দি দিলোঁ। অকণমান সময় এইখিনি ফ্ৰাই কৰিম আৰু এতিয়া ইয়াতে মাছৰুমখিনি দি দিম।
মাছৰুম ফ্ৰাই কৰি থাকোঁতে ল'ৰা হাতত বাতি লৈ আহি গ'ল। ইয়াত অকণমান পানী দিয়াৰ আগতে তাক অকণমান খাবলৈ দিব লাগিব। আৰু বেছি নিদিওঁ দেই, এইকণেই পাবা আৰু হ'বনে? জলকীয়াবোৰ দিলে আকৌ পুৰিব নহয়। এতিয়া ইয়াতে অকণমান মই পানী দি দিম, বহুত বেছিও নিদিওঁ। এইখিনি প্ৰায় হৈ গৈছে। কেনেকুৱা লাগিছে বাৰু? আপোনালোকেতো বনায়েই ঘৰত, তথাপিতো মই কেনেকৈ বনাওঁ আজি সেইটো আপোনালোকক দেখালোঁ। ল'ৰাৰ যিহেতু বহুত প্ৰিয়, এওঁৰো প্ৰিয়, মোৰো প্ৰিয়। আৰু পিজিৰ ছোৱালী আছে, পিজিৰ ছোৱালীকো আজি কিন্তু অকণ ইমানকণ দিবলৈহে হ'ব দেই। তথাপিতো আৰু এটা আইটেম বাঢ়িব। এতিয়া বাউলত কাঢ়ি ল'লোঁ ধুনীয়াকৈ। এয়া হৈ গ'ল মাছৰুম। আহিব সকলো খাবলৈ। আজি ৰাতিৰ আহাৰ এয়া হ'ব, লগত আৰু কি কি থাকে থালিখন দেখাম বাৰু।